মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ চতুৰ্থ অধ্যায়টি হৈছে অসমৰ ভূগোল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ই অতি দৰকাৰী এটি পাঠ। ইয়াৰ উপৰিও এই পাঠটি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে তোমালোকে পাঠটি মনোযোগেৰে পঢ়ি চাবা। এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ বুজি পোৱাত কিবা অসুবিধা হ'লে তোমালোকে মোৰ ইউটিউবৰ কমেণ্ট বক্সত জনাবা। সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, ইতিহাস আৰু ভূগোল খণ্ডৰ ইতিমধ্যে ভালেকেইখন ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰা হৈছে। সেই ভিডিঅ'সমূহৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাবাচোন। আশা কৰোঁ সেই ভিডিঅ'সমূহেও তোমালোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষাত, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ পোৱাত সহায়ক হ'ব। আহাচোন বাৰু আজিৰ এই পাঠ অসমৰ ভূগোল, এই পাঠৰ দৰকাৰী প্ৰশ্নসমূহ আমি জানি লওঁ। প্ৰশ্ন: অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ: ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমক কিয় উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়? উত্তৰ হৈছে ভাৰতৰ লগতে সমগ্ৰ উত্তৰ পূব অঞ্চলটো অসমৰ ভূখণ্ডৰ দ্বাৰা সংযোগ হৈ আছে আৰু এনে অৰ্থত অসমক উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ: ৩১২.০৫ লাখ। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান? উত্তৰ: ৬৩.২৫%। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ পুৰুষ মহিলাৰ অনুপাত বা লিংগ অনুপাত কিমান? ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমৰ পুৰুষ মহিলাৰ অনুপাত ৯৫৮ জন। প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে ৯৫৮ গৰাকী মহিলা আছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক গাঁও অঞ্চলত বসবাস কৰে? উত্তৰ: ৮৫.৯০% লোক গাঁও অঞ্চলত বসবাস কৰে। অসমৰ আটাইতকৈ জনবহুল মহানগৰীখনৰ নাম কি? উত্তৰ: গুৱাহাটী মহানগৰী। কি প্ৰকাৰে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয়? উত্তৰ: জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন, এই তিনি প্ৰকাৰে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয়। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব কিমান? ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৮ জন। অসমত সৰ্বাধিক আৰু সৰ্বনিম্ন জনসংখ্যা থকা জিলা দুখনৰ নাম কি কি? সৰ্বাধিক জনসংখ্যা থকা জিলা হৈছে কামৰূপ মহানগৰ আৰু সৰ্বনিম্ন জনসংখ্যাৰ জিলা হৈছে ডিমা হাছাও পাৰ্বত্য জিলা। অসমত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ দুটা কাৰণ আছে। এই কাৰণ দুটা কি কি? কাৰণ দুটা হৈছে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু দ্বিতীয়টো হৈছে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন। সমাজ বিজ্ঞানীসকলৰ মতে অসমত আগমন ঘটা প্ৰথমটো জনস্ৰোত কি আছিল? এওঁলোক ক'ৰ পৰা আহিছে? সমাজ বিজ্ঞানীসকলৰ মতে অসমত আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। এওঁলোক দক্ষিণ এছিয়াৰ পৰা আহিছে। অসমৰ পৰ্বতভৈয়ামত বিভিন্ন অঞ্চলত মংগোলীয় জনগোষ্ঠীৰ প্ৰধান জনজাতিসকলৰ যিকোনো তিনিটা জনগোষ্ঠীৰ নাম লিখা। উত্তৰ: বড়ো, মিচিং আৰু সোণোৱাল কছাৰী। কোচ ৰাজবংশীৰ লোকসকল মূলতঃ কোন জনগোষ্ঠীৰ লোক? উত্তৰ: কোচ ৰাজবংশীৰ লোকসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক আছে। অসমত বসবাস কৰা সৰ্ববৃহৎ আৰু দ্বিতীয় বৃহৎ জনজাতিৰ নাম লিখা। সৰ্ববৃহৎ জনজাতিৰ নাম বড়ো আৰু দ্বিতীয় বৃহত্তম জনজাতিৰ নাম মিচিং। হাজংসকল প্ৰধানকৈ অসমৰ কোন দুখন জিলাত বসবাস কৰে? উত্তৰ: হাজং লোকসকল প্ৰধানকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাত বসবাস কৰে। আহোমসকল মূলতঃ কোন জনগোষ্ঠীৰ লোক? এওঁলোক কেতিয়া অসমত প্ৰৱেশ কৰে? আহোমসকল মূলতঃ মংগোলীয়
জনগোষ্ঠীৰ লোক 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত আহোমসকলে অসমত প্ৰৱেশ কৰে। চাহ জনগোষ্ঠীৰ মুণ্ডাৰী ভাষা কোৱা লোকসকল মূলতঃ কোন জনগোষ্ঠীৰ লোক? উত্তৰ অষ্ট্ৰিক জনগোষ্ঠীৰ লোক। অনুসূচীভুক্ত অসমৰ দুটা প্ৰধান ভাষা কি কি? উত্তৰ অনুসূচীভুক্ত অসমৰ প্ৰধান ভাষা দুটা হৈছে অসমীয়া আৰু বঙালী। পথ পৰিবহণ ব্যৱস্থাৰ যিকোনো তিনিটা সুবিধা উল্লেখ কৰা। পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হ'ল ই সুচল, বেগী আৰু নিৰ্ভৰযোগ্য। ই সৰু আৰু ভিতৰৰ ঠাইসমূহৰ লগত সহজে সংযোগ স্থাপন কৰিব পাৰে। পাহাৰ, মালভূমি আৰু সমভূমিৰ মাজত পথ পৰিবহণে সুন্দৰকৈ যাতায়াতৰ সুবিধা দিব পাৰে। অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ 7 প্ৰকাৰৰ পথ আছে। সেইবোৰৰ নাম কি কি? উত্তৰ পকী পথ, পকী নোহোৱা পথ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, জিলাৰ প্ৰধান পথ, গাঁৱলীয়া পথ আৰু নগৰীয়া পথ। 2012-13 বৰ্ষৰ তথ্য অনুসৰি অসমৰ মুঠ পথৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? উত্তৰ 52,099.22 কিলোমিটাৰ। ৰেল পৰিবহণ ব্যৱস্থাৰ যিকোনো তিনিটা সুবিধা উল্লেখ কৰা। উত্তৰ দীৰ্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্ৰী আৰু বয়বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰেল পৰিবহণ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযোগ্য। ৰেল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত অসমত নিয়োগৰ সৃষ্টি হৈছে। ৰেল পৰিবহণ ব্যৱস্থা পথ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত বিশেষ সহায়ক হৈছে। অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। অসমৰ জল পৰিবহণৰ উন্নতিৰ হকে কোন দুটা চৰকাৰী সংস্থাই কাম কৰি আছে? উত্তৰ কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ যিকোনো 4টা সুবিধা উল্লেখ কৰা। সুবিধাসমূহ হ'ল জল পৰিবহণত বায়ু প্ৰদূষণৰ সমস্যা নাথাকে, অন্য পৰিবহণৰ তুলনাত জল পৰিবহণৰ খৰচ কম, গধুৰ মালবস্তু পৰিবহণৰ ক্ষেত্ৰত জল পৰিবহণৰ ব্যৱস্থা অতি উপযোগী, আভ্যন্তৰীণ জল পৰিবহণে ৰাজ্যখনৰ ভিতৰত মানুহ আৰু মালবস্তু পৰিবহণৰ ক্ষেত্ৰত সুবিধা আগবঢ়াই আহিছে। অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। অসম ৰাজ্যত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে? অসম ৰাজ্যত বৰ্তমান 5খন ৰাষ্ট্ৰীয় উদ্যান আৰু 2খন প্ৰস্তাৱিত অভয়াৰণ্যকে ধৰি মুঠ 20খন অভয়াৰণ্য আছে। তৈলক্ষেত্ৰ থকা অসমৰ 5খন ঠাইৰ নাম লিখা। তৈলক্ষেত্ৰ থকা অসমৰ 5খন ঠাইৰ নাম ডিগবৈ, নাহৰকটীয়া, লাকুৱা, গেলেকী আৰু আমগুৰি। ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন অসমত অৱস্থিত। এই তৈলক্ষেত্ৰখনৰ নাম কি? উত্তৰ ডিগবৈ তৈলক্ষেত্ৰ। ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ প্ৰাকৃতিক গেছ অসমে উৎপাদন কৰে? উত্তৰ 25%। মাটিৰ প্ৰকাৰ আৰু গুণাগুণ, পৃষ্ঠভূমিৰ বৈশিষ্ট্য, বৰষুণ আৰু উত্তাপৰ বিতৰণৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি অসমক মুঠ 6টা কৃষি জলবায়ুবীয় অঞ্চলত ভাগ কৰা হৈছে। এই ভাগকেইটা কি কি? উত্তৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উত্তৰ পাৰৰ সমভূমি অঞ্চল, মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উজান ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, বৰাক উপত্যকা অঞ্চল আৰু পাৰ্বত্য অঞ্চল। মানুহে প্ৰাকৃতিক সম্পদ যধে মধে ব্যৱহাৰ কৰাৰ ফলত প্ৰধানকৈ 3 প্ৰকাৰৰ সমস্যাৰ সৃষ্টি হয়। সেইবোৰ কি কি? উত্তৰ সম্পদ প্ৰদূষিত হয় আৰু নষ্ট হয়, সম্পদৰ নাটনি হয় আৰু গুৰুতৰ পাৰিৱেশিক আৰু আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি হয়। অসমৰ প্ৰাকৃতিক অঞ্চলবোৰত দেখা পোৱা 4 প্ৰকাৰৰ অৰণ্যৰ নাম লিখা। উত্তৰ ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, নদী কাষৰীয়া অৰণ্য, ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য। অসমৰ পথ পৰিবহণৰ ব্যৱস্থাৰ যিকোনো 4টা সমস্যা বা অন্তৰায়ৰ বিষয়ে উল্লেখ কৰা। সমস্যাসমূহ হ'ল
বাট পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষে সিমান উপযুক্ত নহয়। দ্বিতীয়, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমৰ ভিন্ন প্ৰকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। অসমত বৃহৎ বজাৰৰ অভাৱত ইয়াৰ পৰিবহণ ব্যৱস্থাৰ বিকাশ আৰু আশা কৰা মতে হোৱা নাই। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ নিৰ্ধাৰিত সময়ত আৰু সঠিক ৰূপত কাৰ্যকৰী কৰাৰ বাবে পৰিবহণ ব্যৱস্থাৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠা নাই। অসমৰ প্ৰাকৃতিক অঞ্চলবোৰত দেখা পোৱা 4 প্ৰকাৰৰ অৰণ্যৰ নাম লিখা। ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, নদী কাষৰীয়া অৰণ্য আৰু ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য। 2011 চনৰ তথ্য অনুসৰি অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চল আছে? উত্তৰ 34% বনাঞ্চল আছে। বৰ্তমান অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবিলাক কি কি? উত্তৰ, বৰ্তমান অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবিলাক হৈছে বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ। অসমৰ পৰম্পৰাগতভাৱে 3 প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয়। সেইবোৰৰ নাম কি কি? এৰী, মুগা আৰু নুনীপাট। সোণালী সূতা বুলি জনাজাত কি সূতা উৎপাদনৰ বাবে অসম পৃথিৱী বিখ্যাত? উত্তৰ, মুগা সূতা উৎপাদন। অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটোৰ নাম কি? উত্তৰ, চাহ উদ্যোগ। বৰ্তমান অসমত 4টা তেল শোধনাগাৰ আছে। কোন কোন ঠাইত আছে? উত্তৰ, ডিগবৈ, গুৱাহাটী, বঙাইগাঁও আৰু নুমলীগড়। অসমৰ কৃষি ক্ষেত্ৰত থকা যিকোনো 5টা সমস্যাৰ বিষয়ে উল্লেখ কৰা। উত্তৰ, কৃষিখণ্ডৰ উন্নতিৰ বাবে ৰাজ্যখনত সামগ্ৰিক আন্তঃগাঁথনিৰ অভাৱ, জলসিঞ্চনৰ পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয়, শস্য বিশেষকৈ খাদ্যশস্য সংৰক্ষণৰ সুবিধা অতি সীমিত, বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা অসম কৃষি ক্ষতিগ্ৰস্ত হয়, খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষি কাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ। অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি? অসমৰ প্ৰধান খনিজ সম্পদসমূহ কয়লা, তেল, প্ৰাকৃতিক গেছ আৰু চূণশিল। অসমৰ ঔদ্যোগিকৰণ মন্থৰ হৈ থকাৰ 5টা কাৰণ উল্লেখ কৰা। উত্তৰ, ঔদ্যোগিকৰণৰ বাবে লাগতিয়াল আন্তঃগাঁথনিৰ অভাৱ, মূলধনৰ অভাৱ, অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা, ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ, উন্নত উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল উদ্যোগ নীতিৰ অভাৱ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কোনোবাই যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ।